প্ৰথমে সকলোকে নমস্কাৰ জনাই লৈ আহিছোঁ এটা ৰেচিপি লগতে অকণমানি ব্লগ। আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব, নিশ্চয় ভাল পাব। ৰাতিপুৱা আমাৰ কেঁচুৱাটো বহি আছে, সকলোৱে কামে কামে ব্যস্ত। এইফালে আহিছে ফলীয়া গাড়ী, মানে যিহেতু ভাতি চৌকা আছে আমাৰ, সেইবাবে মই বনাবলৈ লৈছোঁ পিয়ালি পালেং লগতে কিছু মাছ। কি মাছ আপোনালোকে চাই থাকিব, সকলোখিনি দেখুৱাই আছোঁ। এয়া সকলো কামে কামে ব্যস্ত, পাকঘৰটো ব্যস্ত। এইফালে ভাতি চৌকাৰ বাবে আহিছে ফলীয়া গাড়ী, লগতে এইফালে আমাৰ বাবাকণে দানা দিবলৈ গৈছে। এতিয়া মই কেৰাহীখন পাতি ল'লোঁ, মাছকেইটা অকণমান নিমখ আৰু হালধি সানি যোগাৰ কৰি লৈছোঁ। মানে আজি আগফালে যিটো আমাৰ হোটেলৰ কিচেন, তাতে বনাইছোঁ। এয়া কি মাছ দেখুৱাই আছোঁ, আপোনালোকে চাই থাককচোন। এয়া কাৱৈ মাছ, লগতে এটা আছে শ'ল পোৱালি, গৰৈ মাছ, আটাইখিনি মই ফ্ৰাই কৰি আছোঁ। হাফ ফ্ৰাই কৰিছোঁ, মানে মাছ ফ্ৰাই কৰি থাকোঁতে খাই থাকে। সৰু ছোৱালীহে যেনিবা এটা। তোক খাবলৈ দিব লাগে, অঁ সেইকাৰণে তোৰ কাৰণে ডাঙৰকৈ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেইটামান নহৰু দি দিলোঁ, যিখিনি তেল বাচিছিলে। আজি নহৰু আৰু আদা দি পেলাই পিয়ালি পালেং বনাইছোঁ। যিহেতু সেউজীয়া শাক পাচলি যদি আমি বনাওঁ, নহৰু আৰু আদা দিবই লাগে। কিছুমানে কয় মাছত আদা নিদিলেও হয়, সেইটো কথা হয়। কিন্তু যদিহে আমি সেউজীয়া শাক পাচলি বনাওঁ, তেতিয়া কিছু পৰিমাণে হ'লেও আদা নহৰু দিব লাগে, গেছৰ প্ৰব্লেম নাহে। নহৰু ফুটিলে এইটোৱে উপায় আৰু পালেং সেইটো 1 তাৰিখ কাৰণে নাখোৱাও, কুকুৰেও বৰত মানে। এতিয়া পালেংখিনি সুন্দৰকৈ ভাজি ল'ম, তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ। প্ৰায় ভজা হৈছে আৰু। পিয়ালি পালেং কোনে কোনে খাই ভাল পায় জনাবচোন। এতিয়া মই যিটো গামলাত মাছখিনি মেৰিনেট কৰিছিলোঁ, তাতে অলপ গৰম পানী দি ল'লোঁ। এয়া যথেষ্ট হালধি আৰু নিমখ লাগি আছে, সেয়েহে নষ্ট নকৰি কেৰাহীখনতে ঢালি দিলোঁ। এয়া চাওকচোন, নহৰু আদা দিছোঁ, বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ। এইফালে আমাৰ ডিম বেচৰে ফালি আছে জলকীয়া। এতিয়া মই লাহেকৈ মাছখিনি ইয়াতে দি দিলোঁ। শ'ল মাছ আৰু কাৱৈ মাছ, বেলেগ একো নাই। এই তেলকণো নষ্ট নকৰোঁ, এনেধৰণে অকণমান দি দিছোঁ। দহ 12 মিনিটমান উতলাই দিছোঁ, তেতিয়া মাছৰ সোৱাদটো দুগুণে উঠিব। লগতে একেবাৰে থলুৱা খাদ্য। এয়া চাওকচোন, মাছখিনি ভাগি যোৱা নাই। বৰ বেছি হাতাখনে লৰাই থাকিব নালাগে, ভাগি যাবও পাৰে। শেষত এতিয়া আপোনালোকক দেখুৱাইছোঁ, এয়া সুন্দৰকৈ ভাগ কৰিলোঁ। ভাগ কৰি পেলাই দুপৰীয়া খাবলৈ দিছোঁ। আৰু ৰেচিপিটো আপোনালোকৰ কেনে লাগিলে জনাব। আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।